কাৰণে OPS আমি নাপালো ভাল বিদ্যালয় আমাৰ কৰ্মচাৰীবিলাকৰ কাৰণে OPS আমি নাপালো ভাল বিদ্যালয় নাপালো শিক্ষক নাপালো বেছিকে শিক্ষক নাপালো যিমান উপযুক্ত শিক্ষক লাগে আশা কৰ্মী দৰমহা 3000 পৰা 4000 হ'ল কিন্তু অতি কমেও আশা কৰ্মী দৰমহা 10000 কৰিব লাগে আশা সুপাৰভাইজাৰ দৰমহা 10500 টকা হ'ল এটো অতি কমেও 20000 কৰিব লাগে ৰান্ধনী দৰমহা 2000 হ'ল কিন্তু খেটো অতি কমেও 5000 কৰিব লাগে অংগনবাদী কৰ্মী সহায়িকাৰ দৰমহা 8000 আৰু 4000 হ'ল খেটো অতি কমেও 20000 আৰু 15000 কৰিব লাগে জীৱিকা সখীৰ 9000 খেটোৰ দাম অতি কমেও 15000 কৰিব লাগে তাৰ পাছত মই দুটা শব্দ কম আৰু গাঁও প্ৰধান বিলাকৰ 14000 দৰমহাটো 30000 কৰিব লাগে ভিডিপি বিলাকে 25 জন মানুহে এবছৰত 25 টকা পায় এবছৰত 100 টকা পায় খেটো বঢ়াব লাগে এমাহত 3000 টকা ব্যৱস্থা কৰিব লাগে অৰুণোদয় 3000 টকাকে সকলোকে দিম বুলি কৈছিল সকলো মহিলাকে দিম বুলি কৈছিল নাই দিয়া সকলো মহিলাকে অৰুণোদয় দিয়া ব্যৱস্থা কৰিব লাগে মাইক্ৰ ফাইনান্সৰ ধাৰ মাৰি দিম বুলি কৈছিল সকলো মহিলাকে এতিয়ালৈ বস্তুৰ দাম তীব্ৰ গতিত বাঢ়িছে মূল্য বৃদ্ধি জনজীৱন কঙা কৰি পেলাইছে গতিকে এই মূল্য বৃদ্ধি ৰোধ কৰাৰ বিষয় বানপানী সমস্যাৰ সমাধানৰ বিষয় শ্ৰম কোড বাতিল কৰা শ্ৰম কোড যাতে কোনো অৱস্থাত প্ৰয়োগ কৰিব নোৱাৰে এই তিনিটা মূল বিষয় লৈ পেলাই আৰু অন্যান্য ক্ষেত্ৰত অসংগঠিত খণ্ডৰ শ্ৰমিকৰ সামাজিক সুৰক্ষাৰ প্ৰশ্ন আঁচনিভুক্ত কৰ্মচাৰীসকল অংগনবাড়ী কৰ্মী সহায়িকাসকল আশা কৰ্মীসকল ৰন্ধন কৰ্মচাৰীসকল তেওঁলোকে চৰকাৰী আঁচনিত কাম কৰে চৰকাৰী আঁচনিৰ কাম সকলো কাম কাজ তৃণমূল স্তৰত তেওঁলোকে কৰিব লাগে বিশেষ কৰি অংগনবাড়ী কৰ্মী আৰু আশা কৰ্মীসকল কৰ্মী সহায়িকা আৰু আশা কৰ্মীসকলে চৰকাৰৰ এফালে স্বাস্থ্য বিভাগৰ কাম আনফালে শিশু আৰু মহিলা কল্যাণৰ কামৰ ক্ষেত্ৰত তৃণমূল স্তৰত কাম কৰে কিন্তু তেওঁলোকক আজি নিয়মীয়াকৰণ কৰা নহ'ল চৰকাৰী কাম কৰে কিন্তু চৰকাৰী কৰ্মচাৰী স্বীকৃতি নিদিয়ে আচৰিত ধৰণৰ কথা যদি এইখন চৰকাৰ সঁচা অৰ্থত জনকল্যাণৰ চৰকাৰ এইখন চৰকাৰে যদি দাবী কৰিব যি ধৰণে দাবী কৰে যে তেওঁলোকে মানুহৰ কাৰণে কাম কৰি আছে মানুহৰ লগত থাকে এইবিলাক মানুহ নহয় নেকি 2,71,000 মহিলা কৰ্মচাৰী আছে অসমত চৰকাৰী সেৱাৰ লগত যুক্ত তেওঁলোকক আজি মাননি সলনি মজুৰি দিয়াৰ দাবী কৰিছে সামান্য মাননি তেওঁলোকক খটুৱাই থকা হৈছে এই প্ৰচণ্ড মূল্য বৃদ্ধিৰ হেঁচাত এগৰাকী আশা কৰ্মী মাত্ৰ 3000 টকা পায় তাকো নিয়মিত নহয় এই টকাৰে এগৰাকী আশা কৰ্মী কেনেকৈ চলিব 4000 টকা আজিলৈকে এগৰাকী সহায়িকা অংগনবাড়ী সহায়িকা এগৰাকী মাত্ৰ 4000 টকা পায় 8000 টকা পায় এগৰাকী কৰ্মীয়ে কেনেকৈ চলিব এই দ্ৰব্য মূল্যৰ অৱস্থাত এতিয়া মিঠাতেলৰ লিটাৰ কিমান হৈছে মই আৰু এইবিলাক বৰ্ণনা দিবলৈ বস্তুৰ দাম তীব্ৰ গতিত বাঢ়িছে মূল্য বৃদ্ধি জনজীৱন কঙা কৰি পেলাইছে গতিকে এই মূল্য বৃদ্ধি ৰোধ কৰাৰ বিষয় বানপানী সমস্যাৰ সমাধানৰ বিষয় শ্ৰম কোড বাতিল কৰা শ্ৰম কোড যাতে কোনো অৱস্থাত প্ৰয়োগ কৰিব নোৱাৰে এই তিনিটা মূল বিষয় লৈ পেলাই আৰু অন্যান্য ক্ষেত্ৰত অসংগঠিত খণ্ডৰ শ্ৰমিকৰ সামাজিক সুৰক্ষাৰ প্ৰশ্ন আঁচনিভুক্ত কৰ্মচাৰীসকল অংগনবাড়ী কৰ্মী সহায়িকাসকল আশা কৰ্মীসকল ৰন্ধন কৰ্মচাৰীসকল তেওঁলোকে চৰকাৰী আঁচনিত কাম কৰে চৰকাৰী আঁচনিৰ কাম সকলো কাম কাজ তৃণমূল স্তৰত তেওঁলোকে কৰিব লাগে বিশেষ কৰি অংগনবাড়ী কৰ্মী আৰু আশা কৰ্মীসকল কৰ্মী সহায়িকা আৰু আশা কৰ্মীসকলে চৰকাৰৰ এফালে স্বাস্থ্য বিভাগৰ কাম আনফালে শিশু আৰু মহিলা কল্যাণৰ কামৰ ক্ষেত্ৰত তৃণমূল স্তৰত কাম কৰে কিন্তু তেওঁলোকক আজি নিয়মীয়াকৰণ কৰা নহ'ল চৰকাৰী কাম কৰে কিন্তু চৰকাৰী কৰ্মচাৰী স্বীকৃতি নিদিয়ে আচৰিত ধৰণৰ কথা যদি এইখন চৰকাৰ সঁচা অৰ্থত জনকল্যাণৰ চৰকাৰ এইখন চৰকাৰে যদি দাবী কৰিব যি ধৰণে দাবী কৰে যে তেওঁলোকে মানুহৰ কাৰণে কাম কৰি আছে মানুহৰ লগত থাকে এইবিলাক মানুহ নহয় নেকি 2,71,000 মহিলা কৰ্মচাৰী আছে অসমত চৰকাৰী সেৱাৰ লগত যুক্ত তেওঁলোকক আজি মাননি সলনি মজুৰি দিয়াৰ দাবী কৰিছে সামান্য মাননি তেওঁলোকক খটুৱাই থকা হৈছে এই প্ৰচণ্ড মূল্য বৃদ্ধিৰ হেঁচাত এগৰাকী আশা কৰ্মী মাত্ৰ 3000 টকা পায় তাকো নিয়মিত নহয় এই টকাৰে এগৰাকী আশা কৰ্মী কেনেকৈ চলিব 4000 টকা আজিলৈকে এগৰাকী সহায়িকা অংগনবাড়ী সহায়িকা এগৰাকী মাত্ৰ 4000 টকা পায় 8000 টকা পায় এগৰাকী কৰ্মীয়ে কেনেকৈ চলিব এই দ্ৰব্য মূল্যৰ অৱস্থাত এতিয়া মিঠাতেলৰ লিটাৰ কিমান হৈছে মই আৰু এইবিলাক বৰ্ণনা